হেল্ল' গাইজ লাষ্ট এপিছ'ডত দেখিলে যে মই আহি গ'লোঁ লখিমপুৰ। তাৰপিছত মই সেইদিনাই ৰাতিপুৱা মই ফ্ৰেছ হৈ কেনে একদম ওলাই আহিলোঁ। আমি এইখন হোটেলত আছিলোঁ, ব্লু বাৰ্ড হোটেল। খেলমাটিত আছে একদম, আপুনি দেখাই পাব ৰাস্তাৰ ওচৰত, হনুমান মন্দিৰ LIC বিল্ডিঙৰ ওচৰত। চ' মই এখন ই ৰিক্সা লৈ কেনে যাব ষ্টাৰ্ট হৈ গ'লোঁ। মোৰ মাতো ভাঙি গৈছে ইয়াতে আহি কেনে। মই এখনো দোকান খোলা নাছিলে। মই ই ৰিক্সা দাদাজনক ক'লোঁ যে দাদা এখন মিঠাই দোকানত ৰখি দিয়ক, যাতে মই অলপমান মিঠাই লৈ ল'ব পাৰোঁ। মিঠাই লৈ কেনে ওলালোঁ। আকৌ বহুত দেৰি কৰিছিলে, সিহঁতে জাষ্ট বনাইহে আছিল, গৰম গৰম মিঠাই দিছে। চ' মই আহি পাই গ'লোঁ ত্যাগ ক্ষেত্ৰ, আই লাভ লখিমপুৰো লিখা আছে। এইখন মিড টাউন হস্পিটেল, মোৰ জন্ম হোৱা হস্পিটেল হয় এইখন। চ' মই এতিয়া পালোঁহে আৰু একদম মাহীহঁতৰ ঘৰত আহি পাই গ'লোঁ মই। সেই মহাই চাওক ইয়াতে খেতিৰ ধান আনি বস্তাত সোমাই আছে, মিলত লৈ যাব। মই গোটেই এটা ভিডিঅ' বনাম ইয়াৰে ওপৰত, এইটো কি হয় মই পাহৰিও গৈছোঁ একচুৱেলি। মহাই গোটেইখিনি ভালকৈ বুজাই দিছে, ধানখিনি তাতে ষ্ট'ৰ কৰে বেয়া নহ'বলৈ। চ' এয়া চাওক, মহাই বস্তাবোৰ স্কুটিত লৈ কেনে মিলত গুচি গ'ল। তাৰপিছত মহা অহাৰ পিছত মই অকণমান স্কুটি লৈ কেনে ভাইটিক লৈ কেনে অকণমান ওলাই আহিলোঁ, যিহেতু এতিয়া লখিমপুৰৰ ৰাস্তাবোৰ বন্ধ কৰি থৈছে ব্ৰিজ বনাই থকাৰ কাৰণে। আৰু এইখন স্কুল যে দেখিলে, এইখন মোৰ মা আৰু পাপা দুটাই পঢ়া স্কুল হয়, ৰেলৱে স্কুল। আৰু পিছপিনে সেইখন হ'ল ৰেলৱে ষ্টেচন। চ' ভাইটিৰ লগত মই অকণমান এনে ফুৰিব ওলাই আহিলোঁ, কিনো কৰি থাকিম। আৰু যোনটো মোৰ বাচপন গৈছে যিহেতু চব জেগাতে, তো মই এইবোৰ জেগাই গলিবোৰ ফুৰিব ধৰিলোঁ। আৰু আহি কেনে মহাৰ অকণমান মাছৰুম খেতিৰ পৰা মাছৰুম ছিঙিলোঁ। এইবিলাক কাঠখোলা বুলি কয়, মই গোটেই ভিডিঅ' এটা দিম। চ' আজিৰ কাৰণে ইমানেই, থেংক ইউ।